নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ আজি দাখিল কৰা হ'ব বহু প্ৰত্যাশিত বাজেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰিব বাজেট নিবনুৱাৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকললৈকে বহুকেইটা ভাল খবৰ আহিব আজি এইবাৰৰ বাজেটৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব সমগ্ৰ ৰাজ্যবাসীৰ অৰুণোদয় হিতাধিকাৰী কৃষক নিবনুৱা যুৱক যুৱতী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি প্ৰাৰ্থীলৈ আহিব ভাল খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে স্বনিয়োজন নতুন পুঁজি বা ৰেহাই মূল্যৰ ঋণৰ ঘোষণা আহে নেকি সেয়া হ'ব লক্ষণীয় আজি কৃষকসকলৰ বাবে সাৰ বীজ বা কৃষি ঋণ ৰেহাইৰ দৰে নতুন আঁচনি লোৱা হ'ব গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ পেকেজ আহিব পাৰে আজিৰ বাজেটত আজি বিধানসভাত দাখিল কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 2026-27 বৰ্ষৰ বাজেট দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এফালে মূল্যবৃদ্ধি সিন্ডিকেটত লৈ অখিল গগৈৰ প্ৰতিবাদ আৰু আনফালে ৰাজ্যত এতিয়াও অব্যাহত আছে সিন্ডিকেট ৰাজ বিধানসভাৰ মাজতেই স্বীকাৰোক্তি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিজেপিৰ দিনত 80 টকাৰ পৰা মিঠাতেলৰ দাম হ'লগৈ 102 টকা মূল্যবৃদ্ধি যে হৈছে সেয়া সদনত স্বীকাৰ কৰিছে 10 বছৰ পূৰ্বে 59 টকাতেই পাইছিল 1 লিটাৰ পেট্ৰল সমগ্ৰ অসমবাসী ৰাইজে কিন্তু বৰ্তমান 106 টকা 107 টকা দামত ক্ৰয় কৰিবলগীয়া হৈছে পেট্ৰল ডিজেল অসমবাসী ৰাইজে বিধানসভাত উন্মোচিত হ'ল চৰকাৰৰ ব্যৰ্থতা বিধানসভাত সিন্ডিকেট ৰাজক লৈ পুনৰবাৰ ইটোৰ পাছত সিটো চাঞ্চল্যকৰ তথ্য ফাদিল কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰু আনফালে অখিল গগৈৰ মুখ বন্ধ কৰাৰ বাবে চেষ্টা কৰা হৈছে বিধানসভাত সচিবালয়ে বিচাৰিলে অখিল গগৈৰ সকলো গোচৰৰ তথ্য অখিল গগৈয়ে বাৰে বাৰে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ সিন্ডিকেট ৰাজৰ তথ্য ফাদিল কৰি আছিল যাৰ বাবে এতিয়া অখিল গগৈৰ মুখ বন্ধ কৰিবলৈ প্ৰয়াস কৰিছে বিজেপিয়ে অখিল গগৈৰ বিৰুদ্ধে কিমান গোচৰ আছে তাৰ তথ্য লাগে অসম বিধানসভা সচিবালয়ক গৃহ বিভাগৰ পৰা তথ্য বিচাৰিলে বিধানসভাৰ সচিবালয়ে 13 জুলাইৰ ভিতৰত গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিবে দিব লাগিব গোচৰৰ তথ্য মুঠতে অখিল গগৈক এতিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ 5Gৰ নামত চলি আছে 4G স্পীড ৰিচাৰ্জৰ দাম বাঢ়ি গৈ আছে কিন্তু স্পীড কমি গৈ আছে 5Gৰ নামত অসমত 4G নেটৱৰ্কহে চলি আছে নেটৱৰ্কৰ সুবিধা দিয়াত ব্যৰ্থ মোবাইল কোম্পানীসমূহ নেটৱৰ্কৰ নামত গ্ৰাহকক লুটি আছে মোবাইল কোম্পানীসমূহে আমাৰ পৰা ৰিচাৰ্জৰ নামত ধন ঠিকেই লয় কিন্তু 4G কৈ 3G হয় 5G গৈ 4G হয় 4G 5Gৰ যি স্পীড পাব লাগে সেই স্পীড গ্ৰাহকে নাপায় অসমত গ্ৰাহকক লুটিপুটি খাইছে মোবাইল কোম্পানীসমূহে ৰিচাৰ্জৰ মূল্য বৃদ্ধি কৰিছে কিন্তু স্পীড কমি আহিছে ৰিচাৰ্জৰ নামত এনে প্ৰবঞ্চনা আৰু সহ্য কৰা নহ'ব বিধানসভাৰ মজিয়াত মোবাইল নেটৱৰ্কৰ বিৰুদ্ধে সৰব বিধায়ক জাকিৰ হুছেইন সিকদাৰ অন্য এটা খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্য চৰকাৰৰ খেমাখি পুনৰবাৰ ফাদিল হ'ল বিধানসভাৰ মজিয়াত বিধানসভাত বিধায়ক চক্ৰধৰ গগৈয়ে এক লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে দিয়া উত্তৰত উন্মোচিত হ'ল জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ হুপাডিলা নীতি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ত্বৰান্বিত কৰাৰ বাবে প্ৰস্তুত কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন আজিও পৰি থাকিল দিছপুৰতেই যাৰ বাবে এতিয়া জাতীয় দল সংগঠনসমূহে বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ অতি শীঘ্ৰেই বিজেপিৰ বিৰুদ্ধে সমগ্ৰ অসম কঁপাই তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে পৰৱৰ্তী খবৰ গুৱাহাটীত পানী যোগান প্ৰকল্পৰ ৰূপায়ণৰ নামত কোটি কোটি টকা অপচয় বিধানসভাৰ মজিয়াত উন্মোচিত হ'ল পানী যোগান আঁচনিৰ নামত চলি থকা ভেকুভাওনা খুদ শাসকীয় দলৰ বিধায়ক বিজয় গুপ্তাই উদঙালে পানী যোগানৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতা কংগ্ৰেছ দলৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে সোধা এক প্ৰশ্নৰ উত্তৰত পোখৰলৈ আহিল গুৱাহাটীৰ পানী যোগান আঁচনিৰ নামত সংঘটিত ভয়ংকৰ বেমেজালিৰ তথ্য গুৱাহাটী মহানগৰীত পানীৰ নামত কোটি কোটি টকা কেলেংকাৰী হোৱাৰ এতিয়া তথ্য ফাদিল পৰৱৰ্তী খবৰ
অসম নাগালেণ্ডৰ সীমা সমস্যা সমাধান কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিজেপি তথা NDA চৰকাৰ। সীমান্তবাসী ৰাইজৰ বাবে জীৱন মৰণৰ সমস্যা এতিয়া সীমা সমস্যা। তাক লৈ মুখ চুপতি আৰু তৰল মন্তব্য কিয় কৰে শাসকীয় দলৰ MLA সকলে? এই প্ৰশ্ন উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। অসম নাগালেণ্ড সীমা সমস্যাক লৈ এতিয়াও বিজেপি চৰকাৰ ব্যৰ্থ হৈ আছে, যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে অতি শীঘ্ৰেই অসম নাগালেণ্ড সীমান্তত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, E20 পেট্ৰলৰ বিৰুদ্ধে সমগ্ৰ ভাৰতজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। E20 পেট্ৰলৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন প্ৰান্তত ৰাইজ ওলাই আহিছে। তাৰ মাজতে পুনৰবাৰ E20 পেট্ৰল সন্দৰ্ভত নীতিন গাডকাৰীৰ মন্তব্য, E20ৰ বাবে মাইলেজ সামান্য হ্ৰাস পাব পাৰে, কিন্তু বাহন যতে নষ্ট হোৱাৰ কোনো আশংকা নাই। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পুনৰবাৰ E20 পেট্ৰল সন্দৰ্ভত এই মন্তব্য কৰিছে। নীতিন গাডকাৰীক লৈ সমগ্ৰ ভাৰততে আৰম্ভ হৈছে চৰ্চা। পৰৱৰ্তী খবৰ, নিৰ্বাচনত যদিও আমি হাৰিছো, ৰাজনীতিৰ পথাৰ ত্যাগ কৰা নাই। নিৰ্বাচনত পৰাজয় হোৱাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক যোৱাকালি অনুষ্ঠিত হয়। এই গুৰুত্বপূৰ্ণ বৈঠকত আলোচনা কৰা হৈছে পৰাজয়ৰ কাৰণসমূহ। বিৰোধী দলৰ ভূমিকা আমি ত্যাগ কৰা নাই, মানসিকভাৱে আমি হাৰ মনা নাই, আমি নিজৰ কৰ্তব্য পালন কৰি যাম। ৰাজীৱ ভৱনত বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত বিশেষ পৰ্যালোচনা বৈঠকত অংশ লৈ APCCৰ সভাপতি গৌৰৱ গগৈৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। ধৰ্মীয় উন্মাদনা বৃদ্ধিৰ বিপৰীতে ভাৰতবৰ্ষত দ্ৰুতগতিত বন্ধ হৈছে চৰকাৰী বিদ্যালয়ৰ দুৱাৰ। আশ্চৰ্যজনক খবৰটো হ'ল দেশত দৈনিক 13খনকৈ বিদ্যালয় বন্ধ হৈছে। 2025-26 বৰ্ষত 4791খন স্কুল চিৰদিনৰ বাবে বন্ধ হৈ গ'ল। আপুনি জনা উচিত যে বন্ধ হোৱা এইসমূহ বিদ্যালয়ৰ প্ৰায় 50% অৰ্থাৎ 2426খন বিজেপি শাসিত তথা ডাবল ইঞ্জিনৰ চৰকাৰ থকা মধ্যপ্ৰদেশৰে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত এই চাঞ্চল্যকৰ তথ্য ফাদিল হৈছে। ভাৰতৰ শিক্ষা ব্যৱস্থাৰ এই ভয়লগা ছবি ফাদিল হৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিজেপিত অৱশেষত যোগদান কৰিছে TMCৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে। অৱশেষত বহু জল্পনা কল্পনাৰ পিছত আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে TMCৰ সাংসদগৰাকী। পশ্চিমবংগত বিজেপিত যোগদান কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে। আনহাতে প্ৰাক্তন সাংসদ প্ৰকাশ সিং বৰেক, সুখেন্দ্ৰ শেখৰ ৰায়েও যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত। কলকাতাৰ দলীয় কাৰ্যালয়ত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। আৰু যোৱা কিছুদিন পূৰ্বে TMC দলৰ পৰা পদত্যাগ কৰিছিল সুস্মিতা দেৱে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰিছিল সাক্ষাৎ। আৰু তাৰ পিছতেই চৰ্চা চলিছিল যে সুস্মিতা দেৱে অতি শীঘ্ৰেই বিজেপিত যোগদান কৰিব, আৰু সেয়াই হ'ল অৱশেষত বিজেপিত যোগদান কৰিছে সুস্মিতা দেৱে। অখিল গগৈ অসমৰ নিপীড়িত জনতাৰ বাবে আশাৰ ৰেঙনি আছিল, কিন্তু এতিয়া তেওঁ চূড়ান্ত ব্লেকমেইলাৰত পৰিণত হৈছে। সিন্ডিকেট বন্ধ হৈ যোৱাৰ বাবে অখিল গগৈৰ চটফটনি বাঢ়িছে। অখিল গগৈৰ বিৰুদ্ধে সংবাদমেলযোগে সৰব বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধি। বিধানসভাত তথ্যৰ অবিহনে অখিল গগৈক নাটক কৰিবলৈ নাহিবলৈ হুংকাৰ কমল কুমাৰ মেধিৰ। লগতে অখিল গগৈৰ লগত থাকি কমল কুমাৰ মেধিৰ কেৰিয়াৰ ধ্বংস হোৱাৰো অভিযোগ উত্থাপন। অখিল গগৈৰ লগত থাকি কি কি হেৰুৱালে সেই সন্দৰ্ভত এই এখন কিতাপো প্ৰকাশ পাব বুলি ঘোষণা বিজেপিৰ মুখপাত্ৰগৰাকীৰ। আৰু অখিল গগৈৰ বিৰুদ্ধে বিজেপিৰ ফালৰ পৰা এতিয়া সংবাদমেল দিয়া হৈছে। মুঠতে অখিল গগৈ এতিয়া টোপনি সৰিছে ভাৰতীয় জনতা পাৰ্টিৰ। বিধানসভাৰ পবিত্ৰ সদনত অখিল গগৈয়ে ইটোৰ পাছত সিটো চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি শাসকীয় পক্ষক থকা সৰকা কৰিছে, যাৰ বাবে এতিয়া শাসকীয় পক্ষই অখিল গগৈৰ বিৰুদ্ধে সংবাদমেল পৰ্যন্ত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। অন্য এটা খবৰ, ৰাম মন্দিৰ ট্ৰাষ্টৰ 15জন সদস্যৰ ভিতৰত 12জন
কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়ে আৰু সেই 12জন RSS আৰু বিজেপিৰ সৈতে জড়িত যদি কোনো বেলেগ দলৰ চৰকাৰ থাকিলেহেঁতেন আৰু এই চুৰি হলহেঁতেন তেতিয়া বিজেপি আৰু RSSে কি কৰিলেহেঁতেন আন্দোলন কৰিলেহেঁতেন প্ৰতিবাদী সমদল উলিয়ালেহেঁতেন কিন্তু এতিয়া চৰকাৰ আপোনালোকৰ সেইবাবে আপোনালোকে ৰাম মন্দিৰৰ চুৰিক লৈ ৰাজনীতি কৰা উচিত নহয় বুলি কৈছে আৰু ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ প্ৰসংগত পুনৰবাৰ এইদৰে মন্তব্য কৰিছে ৰাজ ঠাকৰে ৰাম মন্দিৰৰ কোটি কোটি টকা চুৰিৰ সন্দৰ্ভত আজিও সমগ্ৰ ভাৰতজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া অন্য এটা খবৰ অসমত বিজেপিৰ নেতাৰ কেলেংকাৰী ফাদিল ভুৱা নিযুক্তি পত্ৰ লৈ বিপদত এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নেতা চাকৰিক লৈ এইবাৰ অসমৰ বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড অসমত বিজেপি নেতাৰ কেলেংকাৰী ফাদিল হৈছে বুলি জানিব পৰা গৈছে ভুৱা নিযুক্তি পত্ৰ লৈ বিপদত বিজেপি নেতা শিক্ষকতাৰ ভুৱা নিযুক্তি পত্ৰৰে চাকৰিত যোগদান বিজেপিৰ নেতা বাপন চৰকাৰ নামৰ বিজেপি নেতাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ নিযুক্তি পত্ৰ ভুৱা বুলি স্বীকাৰ শিক্ষা বিষয়াৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি পলায়ন বাপন চৰকাৰৰ আছে 4খনকৈ ভুৱা নিযুক্তি পত্ৰ 252 নং শিশুবাৰী LP স্কুলত যোগদান কৰোঁতেই ধৰা পৰিছিল শিক্ষা সঞ্চালক কাৰ্যালয়ৰ নিৰ্দেশৰ ভিত্তিত বাপনৰ বিৰুদ্ধে পঞ্জীয়ন হৈছে গোচৰ বাপন চৰকাৰে মানিকপুৰৰ চৌৰাবাৰী ME স্কুলতো শিক্ষকতা কৰিছিল সিডলিৰ উলুবাৰী ME স্কুলত ঠিকাভিত্তিক সহকাৰী শিক্ষক ৰূপে কৰিছিল যোগদান চাকৰিক লৈ এইবাৰ অসমত বিজেপি নেতাৰ এই ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে অসমত বিজেপি নেতাৰ এই ভয়ংকৰ কাণ্ড ইতিমধ্যেই FIR দাখিল কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এই নেতাজনৰ বিৰুদ্ধে অন্য এটা খবৰ আৰক্ষীৰ ভৰিত ধৰি অনুৰোধ কক্ৰোচ জনতা পাৰ্টিৰ যন্তৰ মন্তৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আমৰণ অনশনত কক্ৰোচ জনতা পাৰ্টি দিল্লী যন্তৰ মন্তৰত বিৰাজ কৰিছে অভাৱনীয় পৰিস্থিতি আৰক্ষীৰ ভৰিত ধৰি কাতৰ অনুৰোধ কক্ৰোচ জনতা পাৰ্টিৰ দয়া কৰি আমাক ইয়াতেই ত্ৰিপালেৰে টেণ্ট লগাবলৈ অনুমতি দিয়ক অনশনত বসা শিক্ষাৰ্থীক বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ অনুমতি দিয়ক কক্ৰোচ জনতা পাৰ্টিৰ প্ৰমুখ অভিজিৎ দীপকেৰ বিনম্ৰ অনুৰোধ দিল্লী আৰক্ষীক দিল্লীত মুখলদাৰ বৰষুণৰ মাজতো অব্যাহত আছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ আৰু কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আৰক্ষীৰ ভৰিত ধৰি অনুৰোধ কৰিছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদে 20টা দিনত ভৰি দিলে অসুস্থতাৰ মাজতো সুনাম ৱাংচুকৰ ডাঙৰ ঘোষণা 20 জুলাইত শান্তিপূৰ্ণ সমদল উলিওৱা হ'ব সংসদ ভৱনলৈ 20 জুলাইত দেশৰ জনগণক যন্তৰ মন্তৰত উপস্থিত হোৱাৰ আহ্বান কক্ৰোচ জনতা পাৰ্টিৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আজিৰ দিনটোতো কক্ৰোচ জনতা পাৰ্টিৰ এই প্ৰতিবাদী কাৰ্যসূচী অন্য খবৰ উটি গ'ল 5,000 বাসগৃহ একেলগে গৃহহীন 1,30,000 লোক একেলগে গৃহহীন হৈছে 1,30,000 লোক অন্ধকাৰত বুৰ গৈছে চুবুৰীয়া ৰাষ্ট্ৰ চীন এই পৃথিৱীত প্ৰকৃতিয়েই একমাত্ৰ ছুপাৰ পাৱাৰ প্ৰকৃতিৰ সন্মুখত অৰ্থহীন জীৱশ্ৰেষ্ঠৰ অহংকাৰ প্ৰলয়নকাৰী বান ভূমিস্খলন ঘূৰ্ণীবতাহত চীনত হাহাকাৰ বৰ্তমানলৈ চীনত 50 জন লোকৰ প্ৰাণহানি গৃহহীন হৈ পৰিছে 1,30,000ৰো অধিক লোক বানত উটি আহিছে বিষাক্ত 900 সাপ ফাৰ্মাৰ পৰা গাঁৱৰ মাজলৈ উটি আহিল এই সাপ দেখি আতংকিত বানাক্ৰান্ত ৰাইজ দৈনিক হোৱা প্ৰচণ্ড বৰষুণে বিপদ মাতিছে চীনলৈ জলাশয়সমূহ উফন্দি উঠাৰ ফলত ঘৰ দুৱাৰ পানীত বুৰ গৈছে চীনত বজ্ৰপাত আৰু টৰ্নেডৰ ফলত 11 জন লোকৰ মৃত্যু হোৱাৰ খবৰ কাগজৰ নাৱৰ দৰে ভাসিছে ঘৰ দুৱাৰ যান বাহন বানৰ মাজতেই আহিছে ভয়ংকৰ ঘূৰ্ণীবতাহত মৃত্যু 11 জনকৈ লোকৰ আহত 330 জনকৈ লোক চীনত এই হাহাকাৰ অৱস্থা দেখিবলৈ পোৱা গৈছে 5,000 বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে চীনত ঘূৰ্ণীবতাহত 11 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছো 3 লাখ নাগৰিক হৈছে ক্ষতিগ্ৰস্ত মুছলমান যুৱকক বাংলাদেশী সজোৱাক লৈ কঠোৰ হৈ পৰিছে ন্যায়ালয় মুছলমান যুৱকক সজাইছিল বাংলাদেশী তাৰ পিছতেই মুছলমান যুৱকক বাংলাদেশী সজোৱাক লৈ কঠোৰ স্থিতি ন্যায়ালয়ৰ মুছলমান যুৱকজনক বাংলাদেশলৈ প্ৰেৰণত বাধা উচ্চ ন্যায়ালয়ৰ
ভাৰতীয় যুৱকজনক মিছাতে বাংলাদেশী সজোৱাৰ অভিযোগ উত্থাপন। বাংগালুৰু আব্দুল ৰহিম নামৰ যুৱকজনক সজোৱা হৈছিল বাংলাদেশী। যোৱা মাৰ্চ মাহৰ পৰা ডিটেনশ্যন কেম্পত বন্দী হৈ আছে যুৱকজন। এই গোচৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ মন্তব্য, বাংলাদেশী বুলি প্ৰমাণ নোপোৱালৈ যুৱকজনক বিতৰণ কৰিব নোৱাৰিব চৰকাৰে। আব্দুলে ভাৰতীয় নাগৰিক বুলি দাবী কৰি আদালতত দাখিল কৰিছে ডকুমেণ্টছ। তদন্ত অবিহনে যুৱকজনক বিদেশী বুলি গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন। অহা 14 জুলাইত এই সন্দৰ্ভত হ'ব পৰৱৰ্তী শুনানি। মুছলমান যুৱকক বাংলাদেশী সজোৱাক লৈ এইবাৰ চৰকাৰৰ বিৰুদ্ধে এই কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চ ন্যায়ালয়। কোনো কাৰণতে বাংলাদেশত পঠাব নোৱাৰিব মুছলমান যুৱকজনক। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আধাতে ৰৈ গ'ল আল্লাহৰ ইবাদত। 40 বছৰীয়া পুৰণি মছজিদ ভাঙি চুৰমাৰ কৰা হৈছে। পুনৰবাৰ মছজিদৰ ওপৰত দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ হাতোৰা। আধাতে ৰৈ গ'ল ইছলাম ধৰ্মাৱলম্বী লোকৰ আল্লাহৰ ইবাদত। 40 বছৰীয়া পুৰণি মছজিদ ভাঙি চুৰমাৰ কৰা হৈছে। দয়া নাই ক্ষমা নাই নীতিৰে বুলডজাৰ একশ্যন দেখিবলৈ পোৱা গৈছে। চৰকাৰী ভূমিত অবৈধভাৱে মছজিদ নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন। জাননী নিদিয়াকৈ প্ৰশাসনে হঠাৎ মছজিদটো ভাঙি পেলোৱাৰ অভিযোগ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকে। ঘটনাক লৈ মুছলমান ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছতে আৰু 6টা মছজিদ খালী কৰাৰ নিৰ্দেশনা দিয়া হৈছে। 15 দিনৰ ভিতৰত এইকেইটা মছজিদ খালী নকৰিলে চলিব বুলডজাৰ নীতি। উত্তৰ প্ৰদেশৰ সাহাৰানপুৰ আৰু মুৰাদাবাদ অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। উত্তৰ প্ৰদেশৰ চৰকাৰে মছজিদৰ ওপৰত এতিয়া কঠোৰ একশ্যন লোৱা আৰম্ভ কৰিছে। মুছলমান লোকৰ প্ৰতিবাদ অব্যাহত আছে চৰকাৰৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, পুনৰবাৰ এনকাউণ্টাৰৰ দাবী কৰিছে মৌলানা বদৰুদ্দিন আজমলে। ড্ৰাগছ জালনোট বন্ধ হৈ যাব অসমত যদিহে এনকাউণ্টাৰ কৰে। পুনৰবাৰ এনকাউণ্টাৰক সমৰ্থন কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। এনকাউণ্টাৰ কৰক জালনোট আৰু ড্ৰাগছ ব্যৱসায়ীসকলক। 10ৰ পৰা 20টা অপৰাধী এনকাউণ্টাৰ কৰি দিয়ক, সকলো কমি যাব অসমত। অপৰাধ কমাবলৈ কঠোৰ হ'বই লাগিব চৰকাৰ। একাংশ চৰকাৰী বিষয়াৰো ছত্ৰছায়াত চলি আছে জাল নোটৰ ব্যৱসায়। এনকাউণ্টাৰ কৰি চাওক, সকলো নিৰ্মূল হৈ যাব অসমত। মাৰাত্মক ড্ৰাগছ আৰু জাল নোটক লৈ কঠোৰ হৈ পৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। অন্য এটা খবৰ, নিযুত মইনা আঁচনিৰ বাবে আহিল নতুন ফৰ্মুলা। নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। কোনে কোনে পাব নিযুত মইনা আঁচনি, কোন হ'ব বঞ্চিত। কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰা হৈছে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে। কোনে কোনে পাব আঁচনি, কোনে নাপাব আঁচনি দিয়া হৈছে গাইডলাইন। অনুশাসন মানি চলা হ'ব লাগিব আবেদন কৰা ছাত্ৰ ছাত্ৰী। গ্ৰীষ্ম আৰু শীতকালীন বন্ধৰ সময়ত প্ৰদান কৰা নহ'ব এই অনুদান। কেৱল অসমৰ স্থায়ী বাসিন্দা যোগ্য ছাত্ৰীসকলকহে দিয়া হ'ব এই সুবিধা। বঞ্চিত হ'ব ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা ছাত্ৰী। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা PG ছাত্ৰীও হ'ব বঞ্চিত। ভেঞ্চাৰ শিক্ষানুষ্ঠান, চৰকাৰী পলিটেকনিকৰ নিয়মীয়া ছাত্ৰীসকলে পাব এই ধন। স্নাতকৰ বাবে ছাত্ৰীগৰাকী হ'ব লাগিব অবিবাহিত। নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি জমা দিব লাগিব নিজ শিক্ষা অনুষ্ঠানত। এই আঁচনিৰ আওতাত নাথাকিব ব্যক্তিগত প্ৰাইভেট শিক্ষা অনুষ্ঠানৰ ছাত্ৰী। সৰ্বাধিক 10 মাহৰ বাবে স্নাতক ছাত্ৰীয়ে প্ৰতিমাহে পাব 1250 টকাকৈ। স্নাতকোত্তৰ PG ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ। নিয়ম শৃংখলা ভংগ কৰিলেই বাতিল হ'ব পাৰে আঁচনিৰ সুবিধা লাভৰ পৰা। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিক লৈ এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। কেইবাটাও গাইডলাইন দিয়া হৈছে এই নতুন আঁচনিক লৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কামাখ্যাৰ চৌহদত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কামাখ্যাৰ নিষিদ্ধ নিৰাপত্তাৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। বাঘেৰে মৰিয়াই নৃশংস হত্যা কৰা হৈছে যুৱকক। কামাখ্যাৰ নাকৰবাৰী আমৰতলত এই হত্যাকাণ্ডৰ ঘটনা। ৰূপম দাস নামৰ যুৱকজনক হত্যা কৰে দুৰ্বৃত্তই। আৰক্ষী আহি উদ্ধাৰ কৰে ৰূপম দাসৰ মৃতদেহ। ৰাহুল পাঠক নামৰ যুৱকে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। পুনৰবাৰ অসমত এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এইবাৰ কামাখ্যা মন্দিৰৰ চৌহদত ৰাজ্য কঁপাই যোৱা এই ভয়ংকৰ আৰু নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, অনাগত 3 পৰা 4 দিন সাৱধান হৈ থাকক সমগ্ৰ অসমবাসী ৰাইজ।
ৰাজ্যজুৰি জাৰি কৰা হৈছে এলাৰ্ট। কোন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে জানি লওক। সাৱধান সমগ্ৰ ৰাজ্যবাসী। আজিৰে পৰা অনাগত 3 পৰা 4 দিনলৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে বতৰক লৈ। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰায় কেইখন জিলাত এলাৰ্ট জাৰি কৰা হৈছে। কোন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট? ধুবুৰী, কোকৰাঝাৰ, চিৰাং, দৰং, মৰিগাঁও, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, হাইলাকান্দি, শ্ৰীবিমুত এলাৰ্ট জাৰি কৰা হৈছে। প্ৰবল ধুমুহা বৰষুণৰ আগজননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বেছিভাগ জিলাতেই বজ্ৰপাত, ধুমুহাৰ লগতে বৰষুণৰ এলাৰ্ট। দূৰণিবতীয়া যাত্ৰীক অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰাৰ আহ্বান। নামনি অঞ্চল, পাহাৰীয়া এলেকাৰ ৰাইজক সতৰ্ক হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। ৰেড এলাৰ্ট জাৰি অসমত।